পাচনি পৌলে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে দিনে নিহাই কিয় পৰিশ্ৰম কৰিব পাৰিছিল? নমস্কাৰ, ভক্তিবচন অনুষ্ঠানলৈ আপোনাক উষ্ম আদৰণি জনাইছো। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটি খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। প্ৰিয় দৰ্শক, আমি এতিয়া বাইবেলৰ নতুন নিয়ম খণ্ডৰ থিছলনিকিয়া বিলাকলৈ লিখা প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম থিছলনিকিয়া পুস্তকখন অধ্যয়ন কৰি আছো। যোৱা অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পুস্তকৰ প্ৰথমটো অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা ২ নম্বৰ অধ্যায়ৰ ২৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিতে আলোচনা আগবঢ়োৱা হ'ল। আজিৰ অনুষ্ঠানত এই প্ৰথম থিছলনিকিয়া পত্ৰৰ ২ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৯ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আমাৰ আলোচনা আগবঢ়োৱা হ'ব। পাচনি পৌলে দেখিছিল যে তেওঁ য'তেই ভ্ৰমণ কৰিছিল তাতেই এই থিছলনিকিয়া মণ্ডলীৰ সুনাম ইতিমধ্যে তেওঁৰ আগতে গৈ উপস্থিত হৈছে। থিছলনিকিয়াৰ মণ্ডলীৰ মূলতঃ ৩টা কথাই তেওঁলোকৰ সুনামৰ মূল কাৰণ আছিল। ১. তেওঁলোকৰ বিশ্বাসৰ কাম। ২. তেওঁলোকৰ প্ৰেমৰ পৰিশ্ৰম। ৩. তেওঁলোকৰ আশাৰ ধৈৰ্য। স্বৰ্গৰ পৰা আহিবলগীয়া ঈশপুত্ৰ যীশুখ্ৰীষ্টৰ বাবে ধৈৰ্যৰে কৰা অপেক্ষা। মণ্ডলীক লৈ যাবৰ বাবে খ্ৰীষ্টৰ যি আগমন হ'ব তাক মণ্ডলীৰ ৰেপচাৰ বোলা হয়। এই বিষয়টোৱে আমাৰ জীয়াই থকাৰ ধৰণটোৰ ওপৰত প্ৰভাৱ পেলোৱা উচিত। আমি কি ধৰণে প্ৰভু যীশুৰ পুনৰ আগমনৰ বিষয়টো চাওঁ তাৰ লগত জড়িত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হৈছে আমাৰ বিশ্বাসটোৱে আমাৰ জীৱনত কেনে প্ৰভাৱ পেলায়? ই আমাৰ বাবে কিবা এটা কৰেনে? যদি আমাৰ দৃষ্টিভংগীয়ে আমাৰ জীৱনত কোনো প্ৰভাৱ পেলোৱা নাই তেন্তে আমি যি বিশ্বাস কৰোঁ তাক পুনৰ বিবেচনা কৰা উচিত। প্ৰভুৰ উভতি অহাৰ আশা বিশ্বাসীজনৰ জীৱনৰ এক প্ৰেৰণাদায়ক হ'ব লাগে। পাচনি পৌলে কৈছিল যে তেওঁৰ উপদেশৰ বিষয়বস্তুবোৰ একোৰে লগত মিহলি কৰা হোৱা নাছিল। তেওঁ কোনো প্ৰতাৰণা কৰা নাছিল। শুভবাৰ্তাটোক পনীয়া কৰি পেলোৱা নাছিল। তেওঁ কেতিয়াও বিভিন্ন গোটৰ লগত খাপ খুৱাই তেওঁৰ বাৰ্তাটো সলনি কৰা নাছিল। তেওঁৰ উপদেশবোৰ প্ৰতাৰণামূলক নাছিল। তেওঁ কোনো ব্যক্তিগত লাভৰ বাবে সেৱা আগবঢ়াব বিচৰা নাছিল। কিন্তু তেওঁ আহিছিল বিশুদ্ধ উদ্দেশ্যেৰে। কোনো ধৰণৰ চলনাৰে তেওঁ অহা নাছিল। তেওঁ কোনো ভুল পদ্ধতি ব্যৱহাৰ কৰা নাছিল। ঈশ্বৰৰ বাক্য শিকোৱা প্ৰতিজন ব্যক্তিয়ে নিজকে এই প্ৰশ্নটো কৰি চোৱা উচিত যে তেওঁ কোনো প্ৰতাৰণা বা অহুচিতা বা চলনাৰে কামবোৰ কৰিছে নেকি? আমি নিজৰ প্ৰতি সৎ হোৱাটো প্ৰয়োজন। আমি নিজৰ উদ্দেশ্য নিজেই পৰীক্ষা কৰিব লাগিব। আমি বন্ধু বান্ধৱী জয় কৰিবলৈ আৰু মানুহক প্ৰভাৱিত কৰিবলৈ শিকাওঁনে? নে আমি সঁচাকৈয়ে ঈশ্বৰৰ বাক্য দিবলৈ চেষ্টা কৰিছোঁ? আহকচোন কথাবোৰ অধিক বহলাই চাবলৈ এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত আমি এই প্ৰথম থিছলনিকিয়া পুস্তকৰ প্ৰথম অধ্যায়ৰ ৮ নম্বৰ পদৰ পৰা আমাৰ অধ্যয়ন আৰম্ভ কৰি ২ নম্বৰ অধ্যায়ৰ ২ নম্বৰ পদলৈকে অধ্যয়ন আগবঢ়াইছিলোঁ। আমি আলোচনা কৰি অহা কথাবোৰ আপোনাৰ অলপ হ'লেও মনত আছেনে বাৰু? পাচনি পৌলে থিছলনিকিয়া বিশ্বাসীসকললৈ লিখা এই পত্ৰত বিশেষভাৱে প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ বিষয়টো আগবঢ়াইছে। পাচনি পৌলে থিছলনিকিয়া লোকসকলৰ আগত খ্ৰীষ্টৰ শুভবাৰ্তা ঘোষণা কৰিছিল কথাৰেও কামেৰেও। তেওঁ সেই বিষয়ে এতিয়া আমাক জনাব। তদুপৰি থিছলনিকিৰ লোকসকলৰ সৈতে তেওঁৰ কেনে সম্পৰ্ক সেই বিষয়েও তেওঁ ক'ব। তেওঁ তেওঁলোকৰ কাৰণে এগৰাকী মাতৃৰ নিচিনা আছিল, কাৰণ তেওঁ তেওঁলোকক সান্তনা দিছিল। তেওঁ তেওঁলোকৰ কাৰণে এজন পিতৃৰ নিচিনা আছিল, কাৰণ তেওঁ তেওঁলোকক উপদেশ দিছিল। তেওঁ তেওঁলোকৰ কাৰণে এজন ভাইৰ নিচিনা আছিল, কাৰণ তেওঁ তেওঁলোকক উদগনি দিছিল। মুঠতে পাচনি পৌল আৰু থিছলনিকিৰ বিশ্বাসী লোকসকলৰ মাজৰ সম্পৰ্ক মধুৰ আৰু উচিত ধৰণৰ আছিল। মাত্ৰ কিছুদিনৰ কাৰণেহে তেওঁলোকৰ চিনা পৰিচয় ঘটিছিল। কিন্তু সেই কম সময়ৰ ভিতৰতে পাচনি পৌল তেওঁলোকৰ বাবে অতি আপোন ব্যক্তি হৈ পৰিছিল খ্ৰীষ্টৰ প্ৰেমৰ কাৰ্যকৰী শক্তিৰ প্ৰভাৱত। প্ৰিয় শ্ৰোতা,
য'ত খ্ৰীষ্টৰ প্ৰেম থাকে তাত মানুহৰ মাজৰ সম্পৰ্ক মধুৰ হ'বই, এই কথাত নিশ্চয় সন্দেহ নাই। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? প্ৰথম থিছলনিকিয়া 2 অধ্যায় 3 নম্বৰ পদৰ পৰা পাঠ কৰিম। ইয়াত এনেদৰে লিখা আছে, কিয়নো আমাৰ উপদেশ ভ্ৰান্তি বা অসুচিতামূলক বা চলযুক্ত নহয়। ভ্ৰান্তি মানে ভুল। পাচনি পৌলে প্ৰভু যীশুৰ শুভবাৰ্তা ঘোষণা কৰিছিল সম্পূৰ্ণ শুদ্ধভাৱেৰে। তাত তেওঁ একো মিহলি কৰা নাছিল, একো ভেজাল কৰা নাছিল, তেওঁ নিজৰ কথা তাত যোগ কৰা নাছিল। প্ৰভু যীশুৰ পৰা পোৱা শুদ্ধ শুভবাৰ্তা তেওঁ ঘোষণা কৰিছিল। বহু সময়ত আমি দেখিবলৈ পাওঁ কোনো লোকে এঠাইত অতি স্পষ্টভাৱে শুভবাৰ্তা ঘোষণা কৰে, কিন্তু আন এঠাইত হয়তো সেই একেজন মানুহেই শুভবাৰ্তা ঘোষণা কৰোঁতে কথাবোৰ অস্পষ্ট আৰু খেলিমেলি কৰি পেলায়। এইটো কথা বৰ দুখ লগা কথা। আমি খ্ৰীষ্টৰ শুভবাৰ্তা অধিক আকৰ্ষণীয় বা অধিক গ্ৰহণযোগ্য কৰিবলৈ চেষ্টা কৰিবলৈ গৈ গোটেই কথাবোৰেই অস্পষ্ট, দুৰ্বোধ্য, লাগবান্ধ বা আঁতিগুৰি নোহোৱা কথা কৰি পেলাব পাৰোঁ। কিন্তু তেনে কৰা উচিত নহয়। আমি ঘোষণা কৰিব লাগে খ্ৰীষ্টৰ স্পষ্ট, সৰল, শুদ্ধ শুভবাৰ্তা। পাচনি পৌলেও তাকেই কৰিছিল। তেওঁ ঘোষণা কৰিছিল কোনো ভ্ৰান্তি নোহোৱা শুভবাৰ্তা। অসুচিতামূলক মানে আমি প্ৰধানকৈ মাংসিকতাৰ সৈতে জড়িত, আমাৰ ইন্দ্ৰিয়বোৰৰ সৈতে জড়িত বিষয়কে বুজোঁ। মানুহৰ মাংসিকতা নানাবিধ ইন্দ্ৰিয়ক প্ৰলোভিত কৰিব পৰা কথা মানুহে কৈ শুনি ভাল পায়। এইটো মানুহৰ এটা স্বভাৱ। অলপ মুখৰোচক, অলপ অশ্লীল কথা ক'লে শুনিবলৈ আগবাঢ়ি অহা মানুহ বহুত ওলাব। কিন্তু সৎ কথা, নৈতিকতাৰ কথা শুনিবলৈ আগবাঢ়ি অহা মানুহ যে কম হয়, সেইটো আমি সকলোৱে জানো। মানুহৰ মাজত যৌনতাৰ বিষয়ে কথা কৈ মানুহক মোহিত কৰি অপথে লৈ যোৱা তথাকথিত শিক্ষক আদি আমাৰ মাজত সঘনাই ওলাই থাকে। কিন্তু পাচনি পৌলে কৈছে, তেওঁ থিছলনিকিৰ লোকসকলৰ আগত যি উপদেশ দিছিল সেইবোৰ অসুচিতামূলক নাছিল। খ্ৰীষ্টৰ প্ৰকৃত শুভবাৰ্তাই মানুহক অসুচিতাৰ পৰা আঁতৰাই সুচিহে কৰে। পাচনি পৌলে কোনো অসুচিতাৰ শিক্ষা তেওঁলোকক দিয়া নাছিল। তেওঁ ব্যক্তিগত লাভৰ কাৰণে বা আনৰ প্ৰশংসা বিচাৰি খ্ৰীষ্টৰ বাৰ্তা ঘোষণা কৰি ফুৰা নাছিল। তেওঁৰ সুনাম যশস্যা হওক বুলি, নাইবা মানুহবোৰে তেওঁক দান দক্ষিণা দি ধনী কৰক বুলি তেওঁ তেওঁলোকৰ মাজত শুভবাৰ্তা বিলাবলৈ অহা নাছিল। তেওঁ আহিছিল সম্পূৰ্ণ শুদ্ধ, সম্পূৰ্ণ পবিত্ৰ উদ্দেশ্যেৰে। কোনো কু অভিপ্ৰায়, কোনো অসুচি মনোভাৱেৰে তেওঁ খ্ৰীষ্টৰ বাণী বিলাবলৈ অহা নাছিল। চলযুক্ত কথা মানে ঠগ প্ৰবঞ্চনামূলক কথা। কুট কৌশল কৰি চলাহী কথা কৈ তেওঁ তেওঁলোকৰ মন জয় কৰিবলৈ চেষ্টা কৰা নাছিল। তেওঁ তেওঁলোকৰ আগত শুভবাৰ্তা বিলাওঁতে ভুল পদ্ধতি, বেয়া পদ্ধতি ব্যৱহাৰ কৰা নাছিল। পুৰণি প্ৰকৃতি অৰ্থাৎ পাপপূৰ্ণ মাংসিক প্ৰকৃতিৰ নানান ভাৱচিন্তা, ধ্যান ধাৰণা আদিক সাঙুৰি ল'বলৈ তেওঁ নিজৰ মানদণ্ড কমাই দিয়া নাছিল। পাপপূৰ্ণ মাংসিক স্বভাৱক আকৰ্ষিত কৰিবলৈ তেওঁ কথা কোৱা নাছিল, বা তেওঁ দুটা অৰ্থ থকা কথা কৈ মানুহক ঠগা নাছিল। কিছুমান কথা ঢাকি ৰাখি, কিছুমান কথা আকৰ্ষণীয় কৰি কৈ তেওঁ মানুহবোৰক বিপথে পৰিচালিত কৰা নাছিল। তেওঁ প্ৰচাৰ কৰিছিল খ্ৰীষ্টৰ শুদ্ধ, সৰল শুভবাৰ্তা সম্পূৰ্ণ পৰিষ্কাৰ মনেৰে, সম্পূৰ্ণ সৎ উদ্দেশ্যেৰে। এতিয়া 4 নম্বৰ পদটো পঢ়ি দিছোঁ। কিন্তু ঈশ্বৰে যিদৰে পৰীক্ষা কৰি আমাক বিশ্বাসী পাই আমাক শুভবাৰ্তা সমৰ্পণ কৰিলে, সেইদৰে আমি কথা কওঁ। আমি মানুহক সন্তুষ্ট নকৰি আমাৰ হৃদয়ৰ পৰীক্ষা কৰোঁতা ঈশ্বৰকহে সন্তুষ্ট কৰি কওঁ। ঈশ্বৰে পৰীক্ষা কৰি বিশ্বাসী পায়। পাচনি পৌলক ঈশ্বৰে পৰীক্ষা কৰি বিশ্বাসী পাইছিল। বিশ্বাসী মানে নিষ্ঠাবান। যি কৰিবলৈ দিয়া হয় তাকে ইফাল সিফাল নকৰাকৈ, কোনো গাফিলতি নকৰাকৈ, কোনো অৱহেলা নকৰাকৈ কাম কৰা লোককেই আমি বিশ্বাসী লোক বুলি ক'ব পাৰোঁ। পৰিচৰ্যাৰ কামত পাচনি পৌল আছিল অতিশয় বিশ্বাসী। পাচনি পৌলৰ ওপৰত ঈশ্বৰে যি শুভবাৰ্তা সমৰ্পণ কৰিছিল, সেই শুভবাৰ্তাহে তেওঁ ঘোষণা কৰিছিল। অৰ্থাৎ তেওঁ নিজৰ পৰা নহয়, কিন্তু ঈশ্বৰে তেওঁক যি ক'বলৈ দিছে তাকেইহে কৈছে। পাচনি পৌল আছিল ঈশ্বৰৰ দ্বাৰা বিশেষভাৱে নিযুক্ত পাচনি। তেওঁত শুভবাৰ্তা ঈশ্বৰে সমৰ্পণ কৰিছিল, তাকেই তেওঁ ঘোষণা কৰিছিল। কিন্তু
তেওঁ মানুহক সন্তুষ্ট কৰাৰ উদ্দেশ্যে কথা কোৱা নাছিল। ঈশ্বৰক সন্তুষ্ট কৰাই তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। প্ৰিয় শ্ৰোতা, ঈশ্বৰ সন্তুষ্ট হয় যেতিয়া আমি ঈশ্বৰৰ আজ্ঞামতে কাম কৰোঁ। ঈশ্বৰ সন্তুষ্ট হয় যেতিয়া আমি আমাৰ দায়িত্ব ঠিকমতে পালন কৰোঁ। ঈশ্বৰ সন্তুষ্ট হয় যেতিয়া আমি অলপো লোকঢাক নকৰাকৈ শুভবাৰ্তা বিলাওঁ। কিন্তু মানুহক সন্তুষ্ট কৰিবলৈ গ'লে আমি ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰোঁ। ঈশ্বৰে বাইবেলত কৈছে, সকলো মানুহ স্বভাৱতে পাপী। গতিকে মানুহক উদ্ধাৰ কৰিবলৈ এজন ত্ৰাণকৰ্তাৰ প্ৰয়োজন। কিন্তু এই কথা ক'লে বহুতো মানুহ অসন্তুষ্ট হয়। ঈশ্বৰে কৈছে, মানুহে নিজৰ ধাৰ্মিকতাৰে কেতিয়াও পৰিত্ৰাণ অৰ্জন কৰিব নোৱাৰে। এই কথা ক'লে মানুহে ভাল নাপায়। আমি যদি মানুহক সন্তুষ্ট কৰি ৰাখিব খোজোঁ, তেনেহ'লে আমি ঈশ্বৰে কোৱা কথাবোৰ হুবহু ক'বলৈ অলপ সংকোচ কৰিম। কিন্তু পাচনি পৌলে মানুহক সন্তুষ্ট কৰিবলৈ নহয়, কিন্তু ঈশ্বৰক সন্তুষ্ট কৰিবলৈহে কথা কৈছিল। লাগিলে সেই কথা শুনি মানুহে ভালেই পাওক বা বেয়াই পাওক। প্ৰিয় শ্ৰোতা, মানুহে আমাক বেয়া পাব বুলি যদি আমি ভয় কৰি থাকোঁ, আমি ঈশ্বৰৰ প্ৰকৃত শুভবাৰ্তা কেতিয়াও বিলাব নোৱাৰোঁ। পাচনি পৌলে শুভবাৰ্তা ঘোষণা কৰোঁতে মানুহে তেওঁৰ বিষয়ে কি ভাবিব সেই কথা চিন্তা কৰা নাছিল, কিন্তু তেওঁৰ বিষয়ে ঈশ্বৰে কি ভাবে সেইটোহে চিন্তা কৰিছিল। এতিয়া 5 নম্বৰ পদটো পঢ়িম। কিয়নো আমি কোনো কালে খোচামুদ কৰা নাই, তাক তোমালোকে জানা, আৰু লোভ ঢাকিবলৈ ছদ্মবেগ ধৰা নাই, ঈশ্বৰ ইয়াৰ সাক্ষী। পাচনি পৌলে কথাবোৰ অতি খোলাখুলিকৈ লিখিছে, অতি স্পষ্টভাৱে লিখিছে। তেওঁ কৈছে, তেওঁ কাকো খোচামুদ কৰিবলৈ, ভালৰি বোলাবলৈ তেওঁলোকৰ মাজলৈ অহা নাছিল। তেওঁ ধনী ধনী, চহকী বা ক্ষমতাশালী লোকবোৰক তোষামোদ কৰা নাছিল। আমি কথিত ভাষাত কোৱাৰ দৰে তেওঁ কাকো তেল মাৰি ফুৰা নাছিল। তোষামোদে আমাক খুব অস্বস্তিকৰ পৰিস্থিতিত পেলায়। যেতিয়া আমাক কোনোবাই সমালোচনা কৰে, কি উত্তৰ দিব লাগে আমি বেছি সময় ভাবিব লগা নহয়। প্ৰায় ক্ষেত্ৰতে আমি লগে লগে কিবা উত্তৰ দিব পাৰোঁ। কিন্তু কোনোবাই তোষামোদ কৰিলে বা মুখৰ আগতে খুব প্ৰশংসা কৰি কথা ক'লে কি উত্তৰ দিম ভাবিয়েই পোৱা নাযায়। বৰ অস্বস্তিকৰ পৰিস্থিতি হয়। আচলতে তোষামোদে মানুহক নিৰস্ত্ৰ কৰে। শ্বেক্সপিয়ৰৰ 12th নাইট নামৰ নাটকত এজন জোকাৰে এনেদৰে কৈছিল, মহাশয়, মানুহবোৰে মোক প্ৰশংসা কৰি কৰি গাধ কৰি পেলায়। এতিয়া মোৰ শত্ৰুবোৰে মোক কয় মই বোলে এটা গাধ। আচলতে মোৰ শত্ৰুবোৰৰ পৰা মোৰ উপকাৰ হয়, কাৰণ মই নিজক ভালদৰে চিনি পাওঁ, আৰু মোৰ বন্ধুবোৰৰ যোগেদি মই অপদস্থহে হওঁ। কেতিয়াবা আমাৰ বন্ধুবোৰ শত্ৰুতকৈ বেছি ক্ষতিকাৰক হ'ব পাৰে। পাচনি পৌলে কেতিয়াও তোষামোদ কৰা নাছিল। আজিকালি আমাৰ মণ্ডলীসমূহত বহুতো লোক আছে যিসকল চহকী নাইবা সমাজত প্ৰভাৱ প্ৰতিপত্তি থকা লোক। কিন্তু এনে লোকসকলৰ মাজৰ এভাগ লোক আচলতে কিছুমান তোষামোদকাৰী লোকৰ হাতৰ মুঠিত। এনেধৰণৰ লোকসকলক তোষামোদ নকৰিলে কোনো পৰিচৰ্যালৈ দান বৰঙণি তেওঁলোকে আগ নবঢ়ায়। এনেদৰে তোষামোদ কৰিলেহে দান বৰঙণি আগবঢ়োৱা লোকৰ দান বৰঙণিৰে চলা অনুষ্ঠানবোৰক ঈশ্বৰে বা কেনেভাৱে চায় আমি ক'ব নোৱাৰোঁ। কিন্তু আমাৰ হ'লে পুতৌ কৰিবৰ মন যায়। এনেদৰে মানুহৰ তোষামোদ বিচাৰি ফুৰা লোকবোৰ আচলতে খ্ৰীষ্টীয় সমাজৰ কাৰণে হানিকাৰক। একেদৰে তোষামোদ কৰি ফুৰা লোকসকলো হানিকাৰক। পাচনি পৌলে প্ৰলোভনৰ বশৱৰ্তী হোৱা নাছিল। প্ৰলোভন যে কেৱল টকা পইচাৰ ক্ষেত্ৰতে হ'ব পাৰে এনে নহয়। এই প্ৰলোভনে নানা ৰূপ ল'ব পাৰে। আমি নিজৰ অন্তৰ পৰীক্ষা কৰি চোৱা উচিত। আমি বাৰু কি উদ্দেশ্যেৰে ঈশ্বৰৰ পৰিচৰ্যা কৰোঁ চিন্তা কৰি চোৱা উচিত। 6 নম্বৰ পদটো পঢ়িম। যদিও আমি খ্ৰীষ্টৰ পাচনি হোৱাত ক্ষমতাপন্ন হ'ব পাৰিলোহেঁতেন, তথাপি তোমালোকৰ হওক বা আনৰে হওক কোনো মানুহৰ পৰা আমি মান মৰ্যাদা নিবিচাৰিলোঁ। দেখিছেনে প্ৰিয় শ্ৰোতা? পাচনি পৌলে কোৱা কথাখিনি আমাৰ আজিৰ দিনতো কিমান খাপ খাই পৰে। পাচনি পৌলক খ্ৰীষ্টই বিশেষভাৱে বাছি লৈ নিযুক্ত কৰিছিল। সেই কথাটোকে লৈ তেওঁ গৌৰৱ কৰিব পাৰিলেহেঁতেন। তেওঁ সকলো ঠাইতে কৰ্তৃত্ব দেখুৱাই ফুৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কৰা নাছিল। তেওঁ মান মৰ্যাদা বিচাৰি ফুৰা নাছিল। প্ৰিয় শ্ৰোতা, আমি বাৰু কেনেকুৱা? আনে আমাক সন্মান দিয়ক, মৰ্যাদা দিয়ক বুলি আমি অনবৰতে ভাবি থাকোঁ নেকি? 7 পদ। কিন্তু তোমালোকৰ মাজত মৃদুশীল হৈ পিয়াহ দিওঁতাই যেনেকৈ নিজ সন্তানৰ লালন পালন কৰে। লালন পালন কৰা মানে
মাকে কেঁচুৱাক লালন পালন কৰা কথাহে আমাৰ মনলৈ আহে। থিছালনিকীৰ বিশ্বাসীসকলৰ সৈতে পৌলৰ সম্পৰ্কৰ এইটো ইতিবাচক দিশ। পাচনি পৌল আছিল ঠিক মাকৰ নিচিনা, তেওঁলোকক লালন পালন কৰোঁতা। তেওঁ আছিল অতি মৃদু। এগৰাকী মাতৃৰ কোমলতাপূৰ্ণ মৰমৰ ভাৱেৰে তেওঁ থিছালনিকীৰ লোকসকলক লালন পালন কৰিছিল। পাচনি পৌলে তেওঁৰ যোগেদি খ্ৰীষ্টলৈ অহা সকলোবোৰ নতুন বিশ্বাসীক মাকে পোৱালীক মৰম কৰাৰ নিচিনাকৈ মৰম কৰিছিল, অতি যত্নেৰে আপডাল কৰিছিল। এতিয়া আমি 8 নম্বৰ পদটোৰ পৰা চাম। পাঠ কৰি দিছোঁ। ইয়াত এনেকৈ লিখা আছে, তেনেকৈ তোমালোকক অতি স্নেহ কৰাত কেৱল ঈশ্বৰৰ শুভবাৰ্তা নহয়, তোমালোক আমাৰ প্ৰিয় পাত্ৰ হোৱাত আমি নিজ নিজ প্ৰাণো তোমালোকক দিবলৈ সন্তুষ্ট আছিলোঁ। দেখিছেনে প্ৰিয় শ্ৰোতা? পাচনি পৌলে ইয়াত এই বুলি কৈছে যে সেই থিছালনিকিয়াৰ বিশ্বাসীবিলাক তেওঁৰ ইমান প্ৰিয় আছিল, তেওঁলোকক তেওঁ ইমান স্নেহ কৰিছিল, ইমান ভাল পাইছিল, ইমান মৰম কৰিছিল যে প্ৰয়োজন হ'লে তেওঁলোকৰ কাৰণে তেওঁ নিজৰ প্ৰাণ পৰ্যন্ত দিবলৈ সাজু আছিল। এইটো কিমান ডাঙৰ কথা নহয়নে বাৰু? এনেকুৱা ভাল পোৱাৰ ভাৱ, এনেকুৱা মৰমৰ ভাৱ আজিৰ খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ মাজতো থকা হ'লে কিমান ভাল আছিল নহয়নে বাৰু? আপুনি বাৰু আনক তেনেদৰে ভাল পায়নে? আন বিশ্বাসীসকলৰ প্ৰতি আপোনাৰ অন্তৰত বাৰু ভাল পোৱাৰ ভাৱ আছেনে? চিন্তা কৰি চাওকচোন। এতিয়া 9 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। 9 নম্বৰ পদ ইয়াত এনেদৰে পাওঁ, হে ভাইবিলাক, আমাৰ পৰিশ্ৰম আৰু মেহনত তোমালোকৰ মনত আছে। তোমালোকৰ কাৰো ওপৰত ভাৰ নিদিবলৈ আমি ৰাতিয়ে দিনে কাম কৰি তোমালোকৰ আগত ঈশ্বৰৰ শুভবাৰ্তা ঘোষণা কৰিছিলোঁ। এয়া পাচনি পৌলে স্পষ্টভাৱে কথাখিনি কৈছে। দিনে ৰাতিয়ে কাম কৰি। এয়া কেনেকুৱা ধৰণৰ কাম আছিল? এয়া হৈছে মাকৰ কাম। মাকে দিনে ৰাতিয়ে কাম কৰে সন্তানৰ আপডাল কৰিবলৈ, ঘৰখনৰ যত্ন ল'বলৈ। কথাতে কয়, পুৰুষৰ কাম সূৰ্যোদয়ৰ পৰা সূৰ্যাস্তলৈকে, কিন্তু মাকৰ কামৰ অন্ত নপৰে। অৰ্থাৎ পুৰুষে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে কেৱল কাম কৰিব লাগে, কিন্তু মাকৰ কাম 24 ঘণ্টাই চলি থাকে। মাজৰাতি কেঁচুৱাই কান্দিলেও মাকেহে উঠি গাখীৰ খুৱাব লাগে। এগৰাকী মাতৃ দৰমহা খোৱা নাৰ্ছৰ নিচিনা নহয়, বা কেঁচুৱা ৰাখিবলৈ দৰমহা দি ভাড়া কৰি অনা আয়াও নহয়। মাক মাকেই। কাৰো সৈতে মাকক তুলনা কৰিব নোৱাৰি। মাকে কোনো ওজৰ আপত্তি নকৰি দিনে ৰাতিয়ে কষ্ট কৰি যায়। কৰিব লগা কাৰণেই কৰে এনে নহয়, মৰমতে কৰে। সন্তানৰ মংগলৰ কাৰণে যিকোনো ধৰণৰ ত্যাগ কৰিবলৈ মাক অনবৰতেই সাজু থাকে। মাকে বাৰু এনেদৰে কাম কৰিবলৈ ক'ত অনুপ্ৰেৰণা পায়? সেই অনুপ্ৰেৰণাৰ উৎস বাৰু কি? সেই অনুপ্ৰেৰণাৰ উৎস হৈছে প্ৰেম। প্ৰেম, সন্তানৰ প্ৰতি প্ৰেম। সন্তানৰ প্ৰতি তেওঁৰ যি প্ৰেম আছে, সেই প্ৰেমৰ পৰাই এই অনুপ্ৰেৰণা তেওঁ পায় আৰু এনেদৰে কাম কৰি যায়। পাচনি পৌলে থিছালনিকীৰ বিশ্বাসী লোকসকলক কোনো ধৰণে কষ্ট দিব খোজা নাছিল। কোনো ধৰণে তেওঁলোকৰ বোজা হ'ব খোজা তেওঁ নাছিল। তেওঁ দিনে ৰাতিয়ে পৰিশ্ৰম কৰি তেওঁলোকৰ আগত শুভবাৰ্তা ঘোষণা কৰিছিল, আৰু কেৱল সেয়েই নহয়, নিজেই নিজৰ আপডালৰ কাৰণে নিজৰ জীৱিকা নিজেই উপাৰ্জনো কৰিছিল। প্ৰিয় শ্ৰোতা, মানুহে মানুহৰ প্ৰতি নিস্বাৰ্থ সেৱা আগবঢ়াব নোৱাৰে যদিহে অন্তৰত প্ৰেমৰ ভাৱ নাথাকে। প্ৰভু যীশুখ্ৰীষ্টৰ যোগেদি সেই নিস্বাৰ্থ স্বৰ্গীয় প্ৰেম ঈশ্বৰে মানৱ জাতিলৈ প্ৰকাশ কৰি দিলে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰা প্ৰত্যেকজন খ্ৰীষ্টীয় বিশ্বাসী লোকেই
ঈশ্বৰৰ সেই অপূৰ্ব প্ৰেমৰ সোৱাদ লাভ কৰিব পাৰে। সেই ঐশ্বৰিক প্ৰেমৰ সোৱাদ পোৱা লোকসকলে আনকো তেনেকুৱা প্ৰেম প্ৰদৰ্শন কৰিব পৰা হয় ঈশ্বৰৰ অনুগ্ৰহত। সেই প্ৰেম বাৰু আপুনি আপোনাৰ জীৱনত লাভ কৰিছেনে? যদিহে কৰিছে, আনৰ প্ৰতি সেই প্ৰেম আপুনি প্ৰদৰ্শন বাৰু কেতিয়াবা কৰিছেনে? আপোনাৰ অন্তৰত থকা সেই প্ৰেমৰ কথা আনে বাৰু আপোনাৰ কাৰ্যৰ যোগেদি প্ৰকাশ পাই উঠা দেখিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। সন্তানৰ বাবে ৰাতিয়ে দিনে কষ্ট কৰি থকাটো এগৰাকী মাতৃৰ কাম। পুৰুষৰ কাম সাধাৰণতে বেলি উঠাৰ পৰা বেলি মাৰ যোৱালৈ হয়, কিন্তু মাতৃৰ কাম কেতিয়াও শেষ নহয়। এগৰাকী মাতৃ কোনো দৰমহা খোৱা নাৰ্ছৰ নিচিনা নহয়। পাচনি পৌলে কৈছে যে তেওঁ তেনেদৰেই দিনে নিশাই পৰিশ্ৰম কৰিছিল খ্ৰীষ্টীয় বিশ্বাসীসকলৰ বাবে। তেওঁ কোনো দৰমহা পোৱা লোক নাছিল। কোনো মাতৃয়ে দিনটোত 8 ঘণ্টা হোৱাৰ পাছত সন্তানৰ বাবে কাম কৰাটো বন্ধ কৰি নিদিয়ে, কাৰণ সন্তানৰ প্ৰতি থকা প্ৰেমৰ দ্বাৰা চালিত হৈয়ে তেওঁ কাম কৰে। প্ৰেমৰ দ্বাৰা অনুপ্ৰাণিত হৈ কৰা কামবোৰ আচলতে কাম যেন নলগা হয়। পাচনি পৌলেও ঠিক সেই কথাটোৱেই কৈছে। থিছলনিকেৰ মানুহবোৰক তেওঁ ভাল পাইছিল। তেওঁলোকক ভাল পোৱাৰ বাবে তেওঁ ৰাতি দিন তেওঁলোকৰ বাবে পৰিশ্ৰম কৰিছিল। আমি এগৰাকী মাতৃৰ কোমল যত্নৰে ইজনে সিজনৰ যত্ন ল'ব লাগে। পাচনি পৌলে সেইটোৱেই কৰিছিল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰোঁ হওক। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি যি সুন্দৰ সময়, সুন্দৰ সুযোগ তোমাৰ পবিত্ৰ বাক্য অধ্যয়ন কৰিবলৈ প্ৰভু তুমি যোগালা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এই সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। তেওঁলোকক প্ৰভু তোমাৰ বাক্য বুজি পায় প্ৰভু, তেওঁলোকে যাতে নিজৰ জীৱনত প্ৰভু সত্যতাৰে প্ৰভু যাতে চলিবলৈ পাৰিব আৰু সেইমতে যাতে আগবাঢ়ি প্ৰভু যাতে তোমাৰ নামেৰে সাক্ষ্য তুলি ধৰিব পাৰিব, তেনে প্ৰভু তুমি তেওঁলোকক আশীৰ্বাদ কৰিবা আৰু তেওঁলোকৰ পৰিয়াল আৰু তেওঁলোকৰ প্ৰয়োজনীয় সকলোবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। যিশু দিবৰি হিয়া পূজাৰী, যিশুৱে শুনিব চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিশু শুনিব চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনে জিৰণি পাব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনে জিৰণি পাব। যিশুৰ কাষলে আহিলে বিমুখ নকৰিব, তেওঁৰ সেই শান্তি
কাষলে আহিলে বিমুখ নকৰিব তেওঁৰ সেই শান্তি তোমাতে ৰ'ব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিছু বিৱৰি হিয়া পূজাৰী যিছুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব কোৱাচোন তোমাৰ ভুলৰ কাহিনী যিছু বিৱৰি হিয়া পূজাৰী যিছুৱে শুনিব আঁকোৱালি ল'ব নিশ্চয় তোমাক ক্ষমা কৰিব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব ভাৰাক্ৰান্ত জনে জিৰণি পাব যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব পুৰণি জীৱন এৰিলে যিশুৰ চৰণত সপিলে তোমাৰ জীৱন আকৌ নতুন হ'ব প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 0444908125 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক ধন্যবাদ